এখন দেশৰ কথা। সেই দেশৰে এখন গাঁৱত এজন চিকাৰীয়ে তেওঁৰ পত্নীৰ সৈতে বসবাস কৰিছিল। এদিনৰ কথা। হেলা ক'ত আছা হে? মই যাওঁ বুজিছা। লাল চাহ টুপি দিয়া। দিছো। পাকঘৰলৈ আহক। হেলি, কথা এটা কওঁ। এই অবুজ জীৱবোৰ হত্যা কৰি আৰু কিমান দিন সংসাৰ চলাব? তাৰ সলনি বেলেগ কাম কৰাৰ কথা ভাবিব নোৱাৰেনে? হ'ব। তুমি মোক এতিয়া নীতি শিক্ষা দিব নালাগে। চাহ টোপা দিয়া, মই যাওঁ। তাৰ পিছত চিকাৰীজনে জাল লৈ জংঘলৰ মাছ পালেগৈ। এইডোখৰে উপযুক্ত ঠাই। ইয়াতেই জালখন পতা ভাল হ'ব। সেই ভাবি চিকাৰীজনে সুন্দৰকৈ জালখন পাতি আনন্দ মনেৰে ঘৰলৈ বুলি খোজ ল'লে। তাৰ ঠিক অলপ সময়ৰ পিছৰ কথা। এটা হাৰং চৰাই আহি চিকাৰীজনে পাতি থোৱা জালত পৰি বন্দী হ'ল। আবেলি সময়ৰ কথা। বোলো শুনিছে? শুইয়ে থাকিবনে? উঠক আৰু। সন্ধিয়া সাজৰ বাবে কিবা এটা যোগাৰ কৰিব লাগে নহয়। বাৰু দিয়া কিবা এটা। পুৱাই জালখন পাতি থৈ আহিছিলো। চাওঁগৈ কিবা এটা পাওঁৱেই বা। তাৰ পিছত চিকাৰীজনে জংঘলৰ মাজৰ সেই জাল পাতি থোৱা ঠাইডোখৰ পালেগৈ। যেতিয়া চিকাৰীজনে দেখিলে জালত এটা হাৰং চৰাই বন্দী হৈ আছে, তেতিয়া আনন্দত হাঁহিবলৈ ধৰিলে। সেই মুহূৰ্ততে হাৰং চৰাইটোৱে কৰুণ সুৰেৰে ক'লে, হে চিকাৰী, মোক নামাৰিবা। মই হাৰং পক্ষীসকলৰ মুখীয়া হয়। তুমি যদি মোক এৰি দিয়া, মই তোমাক বহুত উপকাৰ কৰিম। হেৰ', সাধাৰণ এটা চৰাই হৈ তই মোক কি উপকাৰ কৰিবি? সৌ পাহাৰৰ দাঁতি কাষতে থকা এজোপা বৰগছতে মোৰ আশ্ৰয়। কালিলৈ তালৈ আহিবা, আৰু তুমি যি বিচাৰা মই তাকে উপহাৰ হিচাপে দিম। হাৰংটোৰ কথা শুনি যি হয় দেখা যাব বুলি ভাবি চিকাৰীজনে তাক মুক্ত কৰি দিলে। সন্ধিয়াৰ কথা। ক'ত আছে হে? ভাত দিছো, আহক। হিয়েলা, আজি এটা বৰ আচৰিত ঘটনা হ'ল বুজিছা। তোমাক কোৱা হোৱাই নাই। হেলি, কি ঘটনা হয়নে? তেতিয়া চিকাৰীজনে সকলো কথা ঘৈণীয়েকক বিৱৰি ক'লে। তেতিয়া ঘৈণীয়েকে ক'লে, হয় নেকি? তেতিয়াহ'লে কালিলৈ পুৱাই আপুনি হাৰং চৰাইটোৰ ওচৰলৈ যাব। পিছদিনা পুৱাৰ কথা। চিকাৰীজনে হাৰং চৰাইটোৰ ওচৰলৈ বুলি খোজ ল'লে। এইদৰে বহুদূৰ অতিক্ৰম কৰাৰ পিছত চিকাৰীজন গৈ এখন গাঁৱত উপস্থিত হ'ল। তেতিয়া সি এজন মানুহক লগ পাই সুধিলে, মহাশয়, এইফালে ক'ৰবাত হাৰং পক্ষীৰ এটা জাত থাকে। কৃপা কৰি কেনেকৈ যাব পাৰিম ক'বনে? নিশ্চয়। সৌ হাবিখন পাৰ হ'লেই আপুনি সেই চৰাইজাক দেখিবলৈ পাব। পিছে কিয় বা যায়? তেতিয়া চিকাৰীজনে সমস্ত কথা মানুহজনক বিৱৰি ক'লে। তেতিয়া মানুহজনে ক'লে, আপুনি বহুত সৌভাগ্যৱান ব্যক্তি। লোকপ্ৰবাদ অনুসৰি সেই হাৰং চৰাইৰ মুখীয়াজন এজন মায়াবী হাৰং। শুনিবলৈ পোৱা মতে তেওঁৰ ওচৰত এটা পাত্ৰ আছে, যিটো সদায় পানী উতলা দি সোণ উতলি পৰে। বাৰু মহাশয়, তেতিয়াহ'লে মই গৈ থাকোঁ। আপোনাক অশেষ ধন্যবাদ। তাৰ পিছত চিকাৰীজনে গৈ সেই হাৰং চৰাইটোৱে বাস কৰা বৰগছজোপাৰ তলত উপস্থিত হ'লেগৈ। আপুনি ওলালেহি। কওক এতিয়া মই কিদৰে আপোনাক সহায় কৰিব পাৰোঁ? হে পক্ষীৰাজ, শুনিবলৈ পাইছোঁ আপোনাৰ ওচৰত বোলে এটা পাত্ৰ আছে। সেই পাত্ৰটি মোক উপহাৰ দি কল্যাণ কৰক। বাৰু, তুমি মোক জীৱন দান দিছা, গতিকে মই তোমাক পাত্ৰটি উপহাৰ হিচাপে দিম। কিন্তু তাৰ আগতে মোৰ এটি অনুৰোধ ৰাখিব লাগিব। নিশ্চয় ৰাখিম পক্ষীৰাজ, আপুনি মাথো ব্যক্ত কৰক।
তেন্তে শুনা, এই পাত্ৰটি পোৱাৰ পিছত তুমি যাতে কোনোদিন চিকাৰ কৰি অবুজ জীৱবোৰ হত্যা নকৰা, আৰু পাত্ৰটি পোৱাৰ পিছত তুমি তাক উতলিবলৈ নিৰ্দেশ দিবা। সোণ, ৰূপ, হীৰা, মুকুতা যিয়েই ক'বা সেয়াই উতলি পৰিব। হ'ব পক্ষীৰাজ, মই আপোনাৰ কথা আখৰে আখৰে পালন কৰিম। তাৰ পিছত সেই মায়াবী পাত্ৰটো চিকাৰীজনক উপহাৰ দিলে। চিকাৰীজনে পাত্ৰটো পাই আনন্দ মনেৰে ঘৰলৈ বুলি খোজ ল'লে। ইফালে সন্ধ্যা সমাগত। সেই ভাবি চিকাৰীজনে ওচৰৰে গাঁও এখনত থকা তেওঁৰ অতি পুৰণিকালৰ বন্ধু এজনৰ ঘৰতে ৰাতিটো থকাৰ চিন্তা কৰিলে। কথামতেই কাম। চিকাৰীজনে বন্ধুয়েকৰ ঘৰলৈ বুলি খোজ ল'লে। অ' সখী, ঘৰত আছানে? কোননো? আছো, সোমাই আহকচোন। সখী, আজি মোৰ কি সৌভাগ্য। তাৰ পিছত দুয়োজনে সুখ দুখৰ বহুত কথা পাতিলে। ৰাতিৰ কথা। সখী, কাহিলী পুৱাতে মই যামগৈ। এই পাত্ৰটো ভালদৰে ৰাখা, পুৱাই মোক দিবা। কিন্তু সাৱধান, পাত্ৰটিক একো উতলিবলৈ নিৰ্দেশ নিদিবা। তাৰ পিছত চিকাৰীজন শুবলৈ গ'ল। একেবাৰে কম সোণৰ পাত্ৰটো উতলিবলৈ ক'লে কিবা যেন সোণহে ওলাই পৰিব। সখীয়েকৰ মুখেৰে কথাষাৰ উচ্চাৰণ কৰাৰ লগে লগে সোণৰ মুদ্ৰা উতলি বাগৰি পৰিল। এই ঘটনা দেখি বন্ধুজন অবাক হৈ পৰিল। তেতিয়া বন্ধুজনে সেই পাত্ৰটো লুকুৱাই থৈ এটি সাধাৰণ পাত্ৰ তাত ৰাখি থলে। পিছদিনাখন পুৱাৰ কথা। চিকাৰীজনে পাত্ৰটো লৈ ঘৰমুৱা হ'ল। তাৰ পিছৰ কাহিনী। হেলা, ক'ত আছা হয়নে? মই আহিলো। পালেহি। কি হ'ল? কি পালে? এইটো চোৱা। কাম নাই আৰু। বেলেগ কিবা বিচাৰিব নোৱাৰিলে? ৰ'বাহে, চাই থাকা বুজিছা। এই বুলি পাত্ৰটো থৈ চিকাৰীজনে সোণ ৰূপ উতলিবলৈ নিৰ্দেশ দিলে। কিন্তু পাত্ৰটোৰ পৰা একো নোলাল। কাম নাই। আপোনাৰ পৰা আৰু একো নহয়। মানে সাৰং চৰাইটোৱে মোক ঠগিলে। ঠিক আছে, কালিলৈ দেখা যাব। পিছদিনাখনৰ কথা। চিকাৰীজন গৈ সাৰং চৰাইটোৰ ওচৰত উপস্থিত হ'ল। তাৰ পিছত চিকাৰীজনে সাৰং চৰাইটোৰ ওচৰত নিজৰ ক্ষোভ উজাৰিলে। তেতিয়া সাৰং চৰাইটোৱে ক'লে, মই তোমাৰ কথা অনুভৱ কৰিব পাৰিছোঁ। এইবাৰ তোমাক মই এটি বটল উপহাৰ দিছোঁ। যদি তোমাৰ বিপদ হয়, বটলটি খুলিবলৈ অনুমতি দিবা। এই বুলি বটলটি দি কি কি কৰিব লাগে সকলো কথা সাৰংটোৱে বুজাই দিলে। সাৰং চৰাইটোৰ পৰা বটলটো লৈ চিকাৰীজন ঘৰমুৱা হ'ল। তেতিয়া চৰাইটোৱে পিছফালৰ পৰা মাত লগালে, তোমাৰ বন্ধুজনৰ ঘৰত ক্ষন্তেক সময় জিৰণি লৈ যাবা। সাৰংটোৰ কথাত চিকাৰীজন স্তম্ভিত হৈ পৰিল। তাৰ পিছত শলাগ জনাই খোজ ল'লে। এইদৰে গৈ গৈ সি বন্ধুজনৰ ঘৰ পালেগৈ। তাৰ পিছৰ কথা। সখী, মই ক্ষন্তেক সময় জিৰণি ল'ব বিচাৰোঁ। এই বটলটো ৰাখা, কিন্তু সাৱধান, ইয়াক খুলিবৰ বাবে নিৰ্দেশ নিদিবা। এই বুলি কৈ বন্ধুজন জিৰণি ল'বৰ বাবে গ'ল। তেতিয়া সখীয়েকে যাদু কৰি বটলটি লৈ বাহিৰলৈ ওলাই আহি ভাবিলে, এইটো চাগে সেই ধৰণৰ যাদুকৰী বটল। সখীয়ে শুই থাকোঁতেই যিমান পাৰি ধন ৰূপ উলিয়াই লোৱাহে কথা। এই বুলি সি বটল খুলিবলৈ নিৰ্দেশ দিলে। খুলিবলৈ নিৰ্দেশ দিয়াৰ লগে লগে বটলটোৰ পৰা এটা প্ৰকাণ্ড সিংহ ওলাই সখীয়েকক মাৰিবলৈ চোচা ল'লে। সখীয়েকৰ মৰণ কাতৰ চিঞৰ শুনি চিকাৰীজন ওলাই আহিল। মোক ক্ষমা কৰা সখী, মোক বচোৱা, মোক ক্ষমা কৰা। তোমাৰ যাদুকৰী বাচনটো মোৰ লগতে আছে। মই এতিয়াই তোমাক দিম সখী, মোক বচোৱা। সখীয়েকৰ কথা শুনি চিকাৰীজনে বটলটি লৈ সিংহটোক পুনৰ সোমাবৰ বাবে নিৰ্দেশ দিলে।
তাৰ পিছত সখীয়েকৰ কাণ্ডক গৰিহণা দি চিকাৰীজনে বাচন আৰু বটলটো লৈ ঘৰ মোৱা হ'ল। তাৰ পিছত ঘৰ আহি পাই পতি পত্নী দুয়ো বহুত সোণৰ মুদ্ৰা উলিয়াই আনন্দ মনেৰে জীৱন পাৰ কৰিলে।